ধুবুৰী জিলা আয়ুক্তগৰাকীক এখন স্মাৰক পত্ৰ প্ৰদান কৰিলোঁ। বিষয় আছে শগুনমাৰী গাঁও পঞ্চায়ত 2024-25 বছৰৰ MGNREGA কামৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত দাবী। উচ্চ পৰ্যায়ৰ ইনকুৱাৰী লাগে আমাক। আমি দেখিছোঁ যে শগুনমাৰী গাঁও পঞ্চায়তৰ সভানেত্ৰী মনচুৰা খাতুনৰ স্বামী আতৰ ৰহমান, তেখেত এক্স প্ৰেচিডেণ্ট। তেখেতে পঞ্চায়তখনত ইয়াৰ আগতে কেইবা কোটি টকা তেখেত সলনি কৰিছে। কেনেকৈ কৰিছে? বিভিন্নজনে বিভিন্ন সংগঠনে ইয়াৰ প্ৰতিবাদ কৰিছিল। মেমৰেণ্ডাম আমি দিছিলোঁ, বেলেগো দিছিলে। কিন্তু এইবাৰ দেখিলোঁ যে তেওঁৰ মানে মিছেছ মনচুৰা খাতুনে সভানেত্ৰী হোৱাৰ পিছত এই পঞ্চায়তখনত যি একশ্যন প্লেন তৈয়াৰ কৰিছে, মেম্বাৰ 30জন মেম্বাৰক তেওঁ বাদ দি তেওঁ নিজে একশ্যন প্লেন তৈয়াৰ কৰিছে। আৰু গাঁও সভাৰ যিটো একশ্যন প্লেন আছিলে, কিন্তু তেওঁলোকে সেই একশ্যন প্লেন ব্লকত জমা দিয়াৰ পিছত তেওঁ নতুনকৈ নিজাভাৱে একশ্যন প্লেন বনাই তেওঁ জমা দিছে। আৰু আমি দেখিছোঁ যে এই পঞ্চায়তখনত এইবিলাক কাম প্ৰচেছন অফ প্লে ফিল্ড শগুনমাৰী চাব চেণ্টাৰ এট ভিলেজ শগুনমাৰী পাৰ্ট 3, ইয়াত যিটো কাম কৰা হৈছে, কাম একোৱে নাই, অথচ অজস্ৰ বিল উঠা হৈছে। দ্বিতীয় হ'ল আপোনাৰ প্ৰচেছন অফ প্লে ফিল্ড নিয়াৰ অমৃত সৰোবৰ এট ভিলেজ কমতৰা পাৰ্ট 2, ইয়াতে তাৰমানে কাম নাই। তেওঁ অফিচাৰৰ লগত মিলি বিল ইতিমধ্যে লেবাৰৰ যিখিনি বিল উঠাইছে, এতিয়া মিটাৰলৈ বিলৰ কাৰণে তেওঁ ভেণ্ডাৰৰ লগত যোগাযোগ কৰিছে, বিল ছাবমিট দিছে। আৰু দেখিছোঁ যে পঞ্চায়তখনত মানে সভানেত্ৰী স্বামীয়ে আতৰ হোসেনে তেখেত পঞ্চায়তখনত লাখ লাখ নহয়, কেইবা কোটি টকা তেওঁ ধনমন্ত্ৰীৰ মালিক হৈছে। আৰু তেখেত বিলিচিপুৰা চহৰত অট্টালিকা বনাইছে, নিজৰ ঘৰত অট্টালিকা বনাইছে, প্ৰায় 30 কোটি টকাৰ তেওঁ অট্টালিকা বনাইছে। ইমান টকাটো ক'ত পালে? আচলতে PDO-বিলাকক মেনেজ কৰি, DCক মেনেজ কৰি, COক মেনেজ কৰি এই সদাগৰজনে কেইবা কোটি টকাৰ আজি মালিক হৈছে। গতিকে আমি আজি জাষ্ট মেমৰেণ্ডাম দিছোঁ যে তেওঁলোকে GP-বিলাকত যি অৰাজক চলিছে বৰ্তমান, একশ্যন প্লেনৰ উপৰিও তেওঁলোকে নিজা গোপনীয় তেওঁলোকে একশ্যন প্লেন তৈয়াৰ কৰি অফিচাৰৰ লগত মিলি তেওঁলোকে এই কাৰবাৰবিলাক কৰিছে। গতিকে আমি দাবী জনাইছোঁ যে এই কাম অন্যায় বন্ধ নহ'লে আমি নিশ্চয় কৃষক মুক্তি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি ধুবুৰী জিলা সমিতিয়ে আমি BDO আদানী অথবা CO ধুবুৰী অথবা DC অফিচৰ সন্মুখত আমি ব্যাপকভাৱে আমি গণতান্ত্ৰিক আন্দোলনৰ পথ বাছি ল'ম। আমি দেখিছোঁ যে GP সমূহত কেৱল আৰু কেৱল অফিচাৰক মেনেজ কৰি এই শগুনমাৰী গাঁও পঞ্চায়তৰ আতৱাৰ হোসেন নামৰ সভানেত্ৰী স্বামীয়ে যেনেকৈ কোটি কোটি টকা তেওঁ আত্মসাৎ কৰি আছে। আচলতে গ্ৰাম পঞ্চায়ত গ্ৰাম উন্নয়ন বিভাগত ইমান যে কেলেংকাৰী হৈছে আমি আচৰিত পাইছোঁ। গতিকে আটানী বলক হৈ থকা নাই, ইয়াত কেৱল অৰাজকতা চলিছে। গতিকে আমি আজি জাষ্ট মেমৰেণ্ডাম দিলোঁ ধুবুৰী কৃষক সংগ্ৰাম সমিতিয়ে, যদি তেওঁলোকে আমাৰ কথা মতে কাম নকৰে নতুনকৈ একশ্যন প্লেন বনাব লাগিব, যদি তেওঁলোকে এই কামবিলাক ইনকুৱাৰী হ'ব লাগিব। আতৰ ৰহমানে যিমান লাখ লাখ কোটি টকা তেওঁ ইনকাম কৰি আছে কাম নকৰাকৈ, ৰাইজক ফাঁকি দি আছে, এই কামবিলাকৰ ইনকুৱাৰী নহ'লে, ইয়াত লিখা আছে ইনকুৱাৰী নহ'লে কিন্তু আমি ৰাইজক লগত লৈ আমি জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰিম। আজি আমি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আজি আমি এখন স্মাৰক পত্ৰ দাখিল কৰিছোঁ। আপোনালোকে দেখিছে যে শগুনমাৰী পঞ্চায়তত সম্পূৰ্ণ অৰাজকতাভাৱে নিজৰ ক্ষমতা অপব্যৱহাৰ কৰি শগুনমাৰী GPৰ সভানেত্ৰীৰ হাজবেণ্ডে তেখেতৰ যি গুণ্ডাগিৰি, তেখেত মানে সম্পূৰ্ণ অবৈধভাৱে একশ্যন প্লেনবোৰ বনাই লৈছে। আপোনালোকে দেখিছে তেওঁ সম্পূৰ্ণ নিজৰ ইচ্ছামতে একশ্যন প্লেনবোৰ বনাইছে। ইতিমধ্যে আমি শগুনমাৰী GPত আমি নিজে গৈছিলোঁ, তাৰ স্থানীয় যিসমূহ ৰাইজ আছে এওঁলোকে আমাক ইতিমধ্যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ আমাক অভিযোগ দাখিল কৰিছে। আপোনালোকে দেখিছে মোৰ পিছপিনে আছে তাৰে শগুনমাৰী GPৰ এজন সদস্য আৰু এজন সদস্য আছে, 3জন সদস্যক ইহঁতক ওভাৰটেক কৰি ইহঁতৰ কামবোৰ নলয়। আৰু আপোনালোকে দেখিছে যে শগুনমাৰী GPৰ যি দুৰৱস্থা, তাত আমি দেখিছোঁ যিসমূহ কাম কৰিব লাগে, য'ত ছাত্ৰ ছাত্ৰীসকলে
মানে যিটো ৰাস্তা দিয়া মানে এনেকুৱা অৱস্থা, এনেকুৱা দুৰৱস্থা, আমি মানে আচৰিত হৈছো। আমি দাবী কৰিছো যে যিখন একশ্যন প্লান আঁতোৱাৰ বনাইছে সভানেত্ৰী গৰাকী, শগুনমাৰী জিপিত সভানেত্ৰী গৰাকী বনাইছে, এই একশ্যন প্লানখন মানে স্থগতি কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছো ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা। আনহাতে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব। কাৰণ আমি স্পষ্টভাৱে ধুবুৰী জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছো, যদি এই একশ্যন প্লানখন যদি স্থগতি নকৰে তেন্তে আমাৰ ধাৰাবাহিক সংগ্ৰাম আৰু আমি প্ৰয়োজন সাপেক্ষে শগুনমাৰী জিপিৰ ৰাইজক লৈ আমি ব্যাপক আন্দোলন কৰি তুলিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।